এইযোৰ খুবেই ধুনীয়া পিয়ৰ হোৱাইট টচৰ যোৰা হ'ব মাল্টিকালত বুটা কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে কিন্তু এই কাপোৰযোৰ অনলাইনত বা এগৰাকীয়ে বনাবলৈ দিছিলে বুলি কৈছে অৰ্ডাৰ কৰিছিলে তেতিয়া ষ্টক নথকাৰ কাৰণে অৰ্ডাৰটো লোৱা হৈ গৈছিলে কিন্তু আমি বাজনী বিচাৰি পোৱা নাই মানে তেখেতক জনাবৰ কাৰণে আপুনি যদি ৰিলটো চাই প্লিজ এবাৰ আমাক কণ্টেক্ট কৰিব বা কাপোৰটো অলৰেডি বনাই হৈ গৈছে এইযোৰ খুবেই ধুনীয়া পিয়ৰ ডাইটছৰ যোৰা হ'ব ৰেডত বুটা কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে 5980 ৰুপিছত ধুনীয়াকৈ ল'ব পাৰিব আৰু এইযোৰো খুবেই ধুনীয়া হ'ব চাদৰখন টচত কেঁচা পাত বৈ দিয়া হৈছে ধুনীয়াকৈ মাজত এনেকৈ বুটা কৰা হৈছে মেখেলাখনত টচ আৰু ব্লাউজটো টচ বৈ দিয়া হৈছে খুব ধুনীয়াকৈ ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে আৰু এইযোৰো খুবেই ধুনীয়া হ'ব কাপোৰযোৰ গোটেই কাপোৰযোৰ টচ কেঁচা পাতৰ হ'ব সৰু সৰু ঘিচা আৰু চিলভাৰ গুণাত বুটা কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে লগতে ছাইডৰ প্ৰতি এনেকৈ কৰা থাকিব ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে এইযোৰ ৰিজেক্ট আছে এইযোৰ মই ভুলতে উলিয়াই পালোঁ এইযোৰো খুবেই ধুনীয়া হ'ব পিয়ৰ ডাইটছৰ যোৰা এইযোৰো আপোনালোকে ল'ব পাৰিব 5980 ৰুপিছত ধুনীয়াকৈ ল'ব পাৰিব এই পিয়ৰ ডাইটছৰ ধুনীয়া যোৰা আৰু এইযোৰো পিংকত হ'ব খুব ধুনীয়াকৈ বনাই দিয়া হৈছে টচত কেঁচা পাত বৈ দিয়া হৈছে গোটেই কাপোৰবোৰত এখন মেখেলাখন হ'ব এইযোৰ যদি ভাল লাগে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে